কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খন গেটেৰে পানী খুলি দিয়াৰ ফলত ভয়ানকভাৱে বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধিত নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ঘৰ-দুৱাৰ, কৃষিভূমি, গোধন আৰু কেইবাখনো পথৰ ওপৰেদি পানী বাগৰি যোৱাত বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে শনিবাৰে আবেলি পৰত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কচুৱাৰ, মাধৱপাৰা, শিঙিমাৰী আদি ঠাইত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া কৰ্মচাৰী, কঠিয়াতলী খণ্ড উন্নয়ন বিষয়া আৰু কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক তাৎক্ষণিকভাৱে বান সাহায্য আৰু বানত আবদ্ধ লোকসকলক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত যুৱ নেতা মতিউৰ ৰহমান, উমৰ আলী, জহুৰ আলী, ফৰমান আলী, ৰমজান আলী, মৃণাল বৰাকে আদি কৰি শতাধিক দলীয় কৰ্মীয়ে সংগ দিয়ে। আমাৰ মধ্য অসমৰ যিটো ডিমা হাছাও আৰু কাৰ্বি আংলং দুইখনে পাহাৰীয়া জিলাই যেতিয়া তাত ধাৰাসাৰ যেতিয়া দেখিছে আজি নেৰানেপেৰাকৈ প্ৰায় এসপ্তাহ ধৰি আজি নেৰানেপেৰা বৰষুণৰ ফলত গোটেই উপনৈসমূহ উফন্দি পৰিছে আৰু আমাৰ যিটো বৰপানী এই যিটো সমস্যা এই সমস্যাটো আমাৰ কাৰ্বি আংলঙৰ যিটো কাৰ্বি-লাংপি হাইড্ৰৰ যিটো প্ৰজেক্ট ইতিমধ্যে আপোনালোকে গম পাইছে যে 7খনকৈ ছুইচ গেট তেখেতসকলে মুকলি কৰি দিছে। গতিকে আমাৰ মধ্য অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ পাহাৰ এই দুইখন পাহাৰীয়া জিলাৰ পৰা নামি অহা আমাৰ ঢলে আমাৰ ৰহা সমষ্টিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। কিন্তু এটা কথা আমি ক'বই লাগিব যে যোৱা সময়খিনিত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু জলসম্পদ বিভাগৰ কৰ্মদক্ষ যুৱমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমাৰ কপিলী আৰু কলঙৰ বহুখিনি গৰাখহনীয়াৰ কাম ইতিমধ্যে আমাৰ চলি আছে। সেই অঞ্চলসমূহত এতিয়া আমাৰ সম্পূৰ্ণ এটা নিৰাপদভাৱে আমি আছে। কিন্তু এইবাৰ আমাৰ যিখিনি মাধৱ থানৰ ওচৰৰ যিখিনি আমাৰ বল্ডাৰ প্ৰটেকশ্যনৰ যিখিনি আছিলে আমি ইতিমধ্যে পইচাটো আমি ধৰিছোঁৱেই। আমাৰ প্ৰত্যেকটো সমষ্টিত মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে 30 কোটিকৈ টকা আমাৰ ৰাস্তা আৰু মাথাউৰিৰ কাৰণে ইতিমধ্যে তেখেতে আবণ্টন দিছিলে আৰু আমি ইতিমধ্যে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে যিখিনি আমি প্ৰাক্কলন প্ৰস্তুত কৰি আমি ৰাস্তা ধৰিছিলোঁ তাৰ ভিতৰতে প্ৰায় 1 কিলোমিটাৰ ৰাস্তা উইথ ইনক্লুডিং বল্ডাৰ প্ৰটেকশ্যন প্ৰায় 2 কোটি টকা ইয়াতে আমাৰ ধাৰ্য কৰা হৈছে। এই গোটেই কামখিনি হওঁতে আমাৰ কিছু সময় লাগিব, জুলাই আগষ্ট মানলৈকে যাবগৈ। গতিকে পৰৱৰ্তী আমি এই যিখিনি দেখিছে আজি ইয়াতে গোটেই অভাৰফ্ল' হৈছে, ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে, কিন্তু যোৱা কালিৰ যিটো পৰিৱেশ আছিল তাতকৈ কিছু খাম কাটিছে। যদি বৰষুণটো যদি অকণমান অলপ এৰে তেনেহ'লে নিশ্চয় ইয়াতে খাম কাটিব। এতিয়া পাহাৰীয়া জিলা দুখনৰ যিটো মানে তাৰ পৰা যিটো ধাৰাসাৰ বৰষুণৰ ফলত যিটো জুৰি এইটো বছৰ বছৰ ধৰি চলি আহিছে। প্ৰকৃতিৰ লগত আমি যুঁজ দিব পৰাটোতো সম্ভৱ নহয়, তথাপিতো আমি যিমানখিনি পাৰোঁ আমাৰ নৈপৰীয়া ৰাইজক আমি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু পৰ্যায়ক্ৰমে আজি কপিলী তেনেকৈ আজি নিজ নাৰিকলি বাৰেগুগাৰ পৰা নিজ নাৰিকলিলৈকে প্ৰায় 3 কোটি 70 লক্ষ টকাৰে আজি তাত নতুনকৈ মাথাউৰি নিৰ্মাণ হৈ আছে। আজি দুবৰিতলিৰ পৰা প্ৰায় 6 কিলোমিটাৰ আজি তাত মাথাউৰি নিৰ্মাণ হৈ আছে। আজি যিখিনি আমাৰ প্ৰেমাজানৰ যিখিনি জেগা স্পৰ্শকাতৰ যিখিনি প্ৰেমাজান গাৰুখুণ্ডাৰ যিখিনি প্ৰেমাজান আজি তাত আমাৰ মাথাউৰিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ বাহিৰেও আমাৰ যিখিনি কুম্ভীৰডুবি যিখিনি জেগা আমাৰ বকুলগুৰি অঞ্চলৰ সেইখিনি ইতিমধ্যে আমাৰ 11 কোটি টকাৰ ব্যয় সাপেক্ষে তাতে আমাৰ গোটেই নিৰাপদভাৱে গোটেই মাথাউৰিটো নিৰ্মাণ কৰা হৈছে। আৰু এইবাৰ আমাৰ এইখিনি স্পৰ্শকাতৰ অঞ্চলখিনি বৰপানী আৰু মাধৱ থান ভাগো ইয়াতে আছে। গতিকে আমি ইয়াতে বল্ডাৰ প্ৰটেকশ্যন আৰু ৰাস্তাটোৰ কাৰণে ইতিমধ্যে আমাৰ 2 কোটি টকা ইতিমধ্যে আবণ্টন হৈছে আৰু আমি আগষ্ট ছেপ্টেম্বৰ মানৰ ভিতৰতে কামখিনি ষ্টাৰ্ট কৰিবলৈ সমৰ্থ হ'ম। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে প্ৰাকৃতিক দুৰ্যোগ এইটো এটা আমি সকলোৱে সমালোচনা নকৰি আমি কেনেকৈ ইয়াৰ পৰা নিৰাপদে আমি আমাৰ ৰাইজক আমি পৰিত্ৰাণ পাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু বৰ্তমানলৈকে ইমান এটা ভয়াৱহ হৈছে, কিন্তু বিপদ সীমাৰ ওপৰলৈ এতিয়াও যাবলৈ আমাৰ বাকী আছে। যিহেতু সমস্যা হৈছে এইফালে দেখা পোৱা গৈছে যে শিঙিমাৰীৰ পৰা যিটো পণ্ডিতঘাটলৈ ৰাস্তা গৈছে সেইটো সম্পূৰ্ণ আপোনালোকে দেখিছে তাতে আমি যোৱা সময়খিনিত প্ৰায় 8.5 কোটি টকাৰ ইতিমধ্যে এখন লোক নিৰ্মাণ বিভাগৰ জৰিয়তে আমাৰ ব্ৰিজ তাতে নিৰ্মাণ হৈ আছে। স্বাধীনতাৰ কালৰ পিছত আজি গোটেই অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈছে যে আজি তাতে আমাৰ বৰপানীৰ ওপৰত এখন ব্ৰিজ নিৰ্মাণ হৈ আছে। তাৰ ঠিক কাষতে আমাৰ তাতো অলপ ইৰ'শ্যন হৈছে বা পানী বৈ গৈছে ৰাস্তাৰ ওপৰেদি। গতিকে আমি তালৈকে এতিয়া ওলাইছোঁ। পৰৱৰ্তী সময়ত আমি সেইখিনি জেগা কেনেধৰণে কি কৰিম আমাৰ চাৰ্কুল অফিচাৰ প্ৰতিনিধিও ইতিমধ্যে আহিছে, লোক নিৰ্মাণ বিভাগেও ইতিমধ্যে যোগাযোগ কৰিছে। আমি যিকেইটা স্পৰ্শকাতৰ অঞ্চল আমি চিহ্নিত কৰি আগন্তুক সময়ত আমি এইখিনি মেৰামতি বা পুনৰ নিৰ্মাণৰ কাৰণে আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিম। বৰপানীত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মথাউৰি ব্যৱস্থা কৰা নাই। বৰপানী মাথাউৰি চাওক, বৰপানী এতিয়াও বহুখিনি জেগা উন্মুক্ত হৈ আছে। আমি বৰপানী যিখিনি আমাৰ
পপুলেটেড এৰিয়া যিখিনি য'ত জনবসতিপূৰ্ণ যিখিনি অঞ্চল এই অঞ্চলসমূহক আমি পকীকৰণৰ জৰিয়তে ৰুট কাম এম্বেংকমেণ্টৰ জৰিয়তে আমি নিৰাপত্তা দিবৰ কাৰণে চেষ্টা কৰিম। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।